কিয় শুনিব লাগিব ভাগৱততে কৈছে আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত ভাগৱত শুনিলে ল'ৰা ছোৱালী নোহোৱা মাইকী মানুহে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰে বুলি ভাগৱতত কৈছে আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত দুৰ্জন সজন হুৱে দুখী ধনৱন্ত বেয়া মানুহ ভাল হৈ যাব দুখীয়া মানুহ ধনী হৈ যাব আপোনালোকৰ এই বগীদল ভকত গাঁৱত যদি কোনোবা দুখীয়া মানুহ ধনী হ'ব খুজিছে ভাগৱত শুনিবলৈ যত্ন কৰক কোনোবা দুষ্ট মানুহ যদি সন্ত হ'ব বিচাৰিছে ভাগৱত শুনিবলৈ যত্ন কৰক কোনোবা যদি সতি সন্তান নোহোৱা মাতৃ আছে আপোনালোকে ভাগৱত শুনিবলৈ যত্ন কৰক মহাপুৰুষে আহ্বান জনাইছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো আজি আপোনালোক যিসকল আহিছে ভাগ্যৱানসকলেহে আহিছে বুলি মহাপুৰুষে স্বীকাৰ কৰিছে ভাগৱতত কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ আপোনালোকক আজি টেঙৰ মানুহ বুলি কৈছে ভাগৱত শুনিবলৈ অহা মানুহবিলাক টেঙৰ মানুহ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ ভাগৱত শুনাৰ লগে লগে আপুনি আপদমুক্ত হৈ যাব মলি কাপোৰত চাবোন চাৰ্ফ দিয়াৰ লগে লগে মলিবিলাক আঁতৰ হৈ যাব এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য আপোনালোকেহে জানিব আপোনালোকে কি আপদত ভুগি আছে পাৰিবাৰিক জীৱন দাম্পত্য জীৱন সাংসাৰিক জীৱন যুগ্ম জীৱন সামাজিক জীৱনত কোনে কি সমস্যাত আছে কোনে কি কষ্ট ভুগি আছে আপোনালোকেহে জানিব কিন্তু কষ্ট ভোগ কৰি থকাটো কাৰোৱে কাম্য নহয় আমি কোনেও দুখত থকাটো নিবিচাৰোঁ আমি সদায় সুখত থকাটো বিচাৰোঁ গতিকে আপুনি বিচাৰিলেই নহ'ব আপুনি শাস্ত্ৰৰ উপদেশবিলাক শুনিব লাগিব গীতা ভাগৱত দশম ঘোষা কীৰ্তন ৰত্নাৱলীত মহাপুৰুষে জীৱনশৈলীৰ যিবিলাক নিয়ম বান্ধি দিছে আজি 60 বছৰৰ ওপৰৰ সকলতকৈ আজি এই তিনিদিনীয়া অনুষ্ঠানলৈ আপোনালোকৰ গাঁৱৰ যুৱক যুৱতী নৱদম্পতীবিলাক বেছিকৈ আহিব লাগে কিয় আহিব লাগে তেওঁলোকৰ সৃষ্টিৰ সময় আছে গতিকে 60 বছৰৰ ওপৰৰ সকলতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে ভাগৱত শুনিবলৈ কিয় আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোক সংসাৰ কৰিব লাগিব তেওঁলোকে কালিলৈ সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিয় সংসাৰ কৰিব লাগে এয়া ঋষিমুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে আমাৰ ঋকবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্ব ভৱতি কিয় বিয়া পাতিব লাগে বৈবাহিক সম্পৰ্কৰ দ্বাৰা বগীদল ভকত গাঁৱত যিসকল গৃহস্থী বাস কৰি আছে তেওঁলোক গুচি যোৱাৰ পিছত সেই ঘৰত নিজৰ বংশটো এৰি থৈ যাবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে এয়া ঋকবেদৰ মত কিমৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিমৰ্থে পুত্ৰম কি কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে পুন্নাম নৰকে তাৰ এতে ইতিহি পুত্ৰাহ পুন্নাম নৰকৰ পৰা 84 নৰকৰ ভিতৰত আটাইতকৈ দুখ লগা নৰকখনেই হ'ল পুন্নাম নৰক ই কেতিয়া আহিব কালৰ অতৰ্কিত গতিত 60 বছৰৰ পিছৰ পৰা পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ এটাৰ পিছত এটাকৈ ওৱান আফটাৰ আনাডাৰ এটাৰ পিছত এটাকৈ কালৰ অতৰ্কিত গতিত আপোনাৰ দেহ জগতখনলৈ পুন্নাম নৰক নামি আহিব আজি দেখা কিচকিচিয়া চুলিকেইডাল লাহে লাহে মৰাপাতৰ দৰে বগা হৈ যাব বহু দূৰলৈকে দেখি থকা দৃষ্টিশক্তিটো লাহে লাহে কমি আহিব শ্ৰৱণ শক্তি কমি আহিব কমনীয় দেহটো খুটুৰা খুটুৰ পৰিব টান টান বস্তু চুবা দাঁতকেইটা খুলুক ধুলুক হ'ব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত জীয়াৰী বোৱাৰী পুতেকে জীয়েকে এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা এটা আমাৰ জীৱনলৈ নামি আহিব সেই দিনাখন
বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন পিন্ধন খোৱন এইখিনি কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগে। কোন পুত্ৰই সেই কাম কৰিব? ভাগৱতত কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি কৈছে সঁচা, কিন্তু আপুনি বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। কেনেবাকৈ যদি আপুনি অবৈষ্ণৱ পুত্ৰ জন্ম দিয়ে, পিতৃ মাতৃ স্বৰ্গত থাকিলেও নৰকলৈ নমাই লৈ আহিব। আজি আপোনালোকে দেখিছে বহুত পিতৃ মাতৃয়ে পঢ়াই শুনাই ল'ৰা ছোৱালীক বহুত কষ্ট কৰি কাৰোবাক ডক্টৰেট উপাধি, কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক অধিবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক জ্ঞানী, কাৰোবাক মানি, কাৰোবাক বহুত বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ ভকত গাঁৱৰ দৰে ভাগৱত চৰ্চা নোহোৱাৰ কাৰণে, ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আজি সেইসকল পুত্ৰই উচ্চ পদস্থ বিষয়ত চাকৰি কৰি বহুত উচ্চ ডিগ্ৰী লৈ কি কৰিছে? আদৰ্শ কি দেখাইছে? আনৰটো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰাৰ বিপৰীতে সেইসকল উচ্চ ডিগ্ৰীধাৰী উচ্চ পদস্থ বিষয়ত চাকৰি কৰা সন্তানে নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাই দিবলৈ কুণ্ঠাবোধ কৰা নাই। কিয়? তেওঁলোকে ভাগৱত দৰ্শন নাজানে। আমাৰ ভাগৱতত ভগৱন্তই কৈছে যিটো পিতৃ মাতৃ জন্মিলেক দেহ পুষিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে আমাক জন্ম দি এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ঋণ আমি পৰিশোধ কৰিব নাজানো। তৎসত্ত্বেও যদি এই ভাগৱত দৰ্শন নজনা সন্তানে পুত্ৰ হৈয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি, তাহাৰো মাংসক তাকে খুৱাবয়ো যমৰ কিং কৰে কাটি। কোনোবা সন্তানে যদি নিজৰ পিতৃ মাতৃক যদি বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা নকৰে, মৰম চেনেহ নকৰে, লালন পালন নকৰে, তেতিয়াহ'লে তেওঁলোক ইমান দুখৰ দোষী হ'ব লাগিব, তেওঁলোকৰ মাংস কাটি কাটি যম কিং কৰে তেওঁকে খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ নকৰা সন্তান যদিও উশাহ নিশাহ লৈ আছে, ভগৱানে কৈছে তেওঁ জীয়াতেই মৰা। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্ত থাকন্তে জানিবা সিটো মৃতক, সি জীয়াতে মৰা। আমি জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয়, জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে আমি পৰিচয় দিব লগা নহয়, তাৰ কাৰণে আপোনালোকে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱতত কেনেকুৱা সন্তান জন্ম দিব লাগে, কেনেকৈ জন্ম দিব লাগে, সকলো কথা ইয়াত উল্লেখ আছে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত দম্পতীয়ে ডেকা গাভৰুৱে ভাগৱত শুনিবলৈ নহাৰ কাৰণে তেওঁলোকে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে কাৰোবাক লাগে এটা ল'ৰা, পাইছে ছোৱালী, 3-4জনী ছোৱালী পোৱাৰ কাৰণে মৰিয়াই কিলাক মাকৰ ঘৰলৈ খেদি দিয়া উদাহৰণো বহুত মিডিয়াত দেখা পাইছে আপোনালোকে। কিন্তু তাৰ কাৰণে জগৰীয়া কোন? তেওঁ নিজেই, তেওঁ ভাগৱত দৰ্শনেই নাজানে। ভগৱানে কৈছে মই চবৰে হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যা দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতী তাত দৃষ্টি। যোনেই যি ভাবিব তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। কিন্তু আমি কেনেকৈ ভাবিব লাগে, কেনেকৈ মনৰ ভাৱনা ভগৱন্তক জনাব লাগে, আজি বহুত উঠি অহা প্ৰজন্মই নাজানে। মনত ৰাখিব, আপোনালোক যিসকল চিন্তাশীল ব্যক্তিৰ দ্বাৰা আজি এই কাৰ্যসূচীটো 3দিনীয়া কাৰ্যসূচীৰে আপোনালোকে অনুষ্ঠিত কৰিছে, যদিও আপোনালোকে সামগ্ৰিকভাৱে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছোঁ বুলি ভাবিছে, আমাৰ বেদৰ মতে আপোনালোকৰ ভকত গাঁৱৰ ৰাইজে
আপোনাৰ বগীদল ভকত গাঁৱৰ ৰাইজে 3 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে বেদৰ মতে 3 দিনীয়া যজ্ঞ অনুষ্ঠান কৰিছে উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে মুতচিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম আপোনালোকে 3 দিনীয়া যজ্ঞ ইয়াত অনুষ্ঠিত কৰিছে এই যজ্ঞটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকল উদ্যোক্তা বাপ বৈষ্ণৱ যুৱক যুৱতীয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ কৰি অকণমান খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এই জন্মত পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ বুলি কৈছে ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা তুমি প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হৈ থাকিব গতিকে আমাৰ একাদশ স্কন্ধত ভাগৱতত দেখুৱাইছে কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুপতি সাগৰৰ মাজত জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছোঁ কিন্তু বেদৰ দৰ্শন গুৰুজনাৰ দৰ্শন ভাগৱতৰ দৰ্শন এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব আমি এই বগীদল ভকত গাঁৱত বসবাস কৰি আমিও ৰুক্মিণী মন্দিৰ এৰি থৈ যাব লাগিব কেনেকৈ আপোনালোকক ভগৱানে কাক কি প্ৰতিভা দিছে আপোনালোকেহে জানিব দেই আপোনালোকৰ এই বগীদল ভকত গাঁৱৰ ভিতৰত কাৰোবাক হয়তো আটাইতকৈ ধনী মানুহ কৰি পঠিয়াইছে ভগৱন্তই গাঁওখনৰ ভিতৰত মনত ৰাখিব কাৰোবাক হয়তো আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ জ্ঞানী কৰি পঠিয়াইছে আপোনালোকৰ গাঁৱৰ মানুহেহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন বিদ্যাৱন্ত কোন সম্পদশালী কোন বুদ্ধিমন্ত কোন জ্ঞানী মানুহ কোন কিন্তু আপোনালোকক যে গাঁওখনৰ ভিতৰত আটাইতকৈ এটা সুকীয়া প্ৰতিভা দি পঠিয়াইছে তাৰ পৰা ভগৱানে কি বিচাৰিছে তোমাক মই বগীদল ভকত গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানিক কৰি পঠিয়াইছোঁ জ্ঞানী মানিক কৰি পঠিয়াইছোঁ বুদ্ধিমন্ত পঠিয়াইছোঁ সম্পদশালী কৰি পঠিয়াইছোঁ এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড় জগত মই মানে জীৱ জগত মই মানে নিখিল জগত ভগৱানে নিজ মুখে কৈ গৈছে অহমে বাস্মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এতৈছ যু অৱশিষ্যতে সুচ অহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপুনি তৃণমূল এটা আত্মাৰ পৰা গাঁওখনৰ পৰিয়ালৰ সমাজৰ অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ দল সংগঠনৰ উন্নতিৰ কাৰণে গাঁওখন উন্নয়ন কৰিবৰ কাৰণে সমাজখনক আগবঢ়াই নিবৰ কাৰণে একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে মৰম চেনেহৰ মাজত থাকিবৰ কাৰণে আপুনি কি সৎ অৱদান গাঁওখনৰ কাৰণে এৰি থৈ গ'ল এয়াই হ'ব আপোনালোকৰ কাৰণে ৰুক্মিণী মন্দিৰ আপোনালোকে এই বগীদল ভকত গাঁৱত জন্মগ্ৰহণ কৰি মৰাৰ পিছতো জীয়াই থাকিব যদি সৎ কাম ভগৱানে দিয়া প্ৰতিভাটো যদি তেওঁৰ কামত ব্যৱহাৰ কৰিবলৈ শিকে আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই আপোনাৰ মহান মহান পুৰুষসকল আজি আমাৰ মাজত কায়িকভাৱে নাই কিন্তু তেওঁলোকে সমাজৰ কাৰণে দহৰ উপকাৰৰ কাৰণে যি সৎ অৱদান দি থৈ গ'ল সেই অৱদানে তেওঁলোকক আজি চিৰ সজীৱ কৰি ৰাখিছে
আপোনালোকেও এই আদৰ্শৰে জীয়াই থকা দিনকেইটা যাতে আগুৱাই নিব পাৰে। যিখন গাঁৱত আপোনাক ভগৱন্তই ৰাখিছে, য'ত ৰাখিছে, আপুনি তাতেই থাকি ভকতিৰ দ্বাৰা সুখে দুখে মুখে জুনো চাৰে ৰাম নাম ভগৱন্তত ভক্তি সাধন কৰি আপোনালোকে যাতে জীয়াই থাকোঁতে শান্তিত থাকিব পাৰে, মৰিলে যাতে সৎগতি পায়, তাৰ কাৰণে আমাৰ ভাগৱতে সকলো নিয়মৰ কথা কৈ থৈছে। আজি আমাৰ ডেকা গাভৰুবিলাকে এই নিয়মৰ কথা নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকে। কোনোবা দম্পতীক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় কোনোবাই ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। আজি আপোনালোকে ভাগৱত শুনিবলৈ বহুত যত্নৰে আহিব লাগিব, বহুত মানে ত্যাগ স্বীকাৰ কৰিব লাগিব। অৰ্জুনক কৈছে, জীৱনৰ যিটো দিনত মোৰ সুনিৰ্মল কথা তোমাৰ কৰ্ণগোচৰ হ'ব, সেইদিনা তুমি দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিপুনু চৰ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহিমতে বুজিবা অৰ্জুন। অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে, আপুনি আজি ইয়ালৈ ভাগৱত শুনিবলৈকে আহিছে দেই, আমি সকলো ভাগৱত শুনিবলৈকে আহিছোঁ। সেইমতে আমাৰ চবৰে নম্বৰ, পুণ্য নম্বৰটো সমান হ'ব লাগিছিলে, কিন্তু নহ'বও পাৰে। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছে আজি দুদিনৰ আগত, আপোনালোকে গম পাইছে। একেখন স্কুলৰে ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়াইছিলে, একেখনেই প্ৰশ্ন কাকত, কিন্তু ফলাফল বেলেগ বেলেগ। একেখন স্কুলৰ ল'ৰা ছোৱালীয়ে একেকেইজন মাষ্টৰে পঢ়োৱা শিক্ষা লৈ কোনোবাই ষ্টেণ্ড কৰিছে, কোনোবাই ডিষ্টিংশ্যন পাইছে, কোনোবাই ষ্টাৰ পাইছে, কোনোবাই লেটাৰ পাইছে, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰিছে। গণ্ডগোল ক'ত লাগিল? এই ৰহস্য ভেদ কৰিব লাগিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে, মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যি ছাত্ৰ ছাত্ৰীয়ে বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান লাভ কৰিব। মধ্যম অধ্যয়ন কৰাজনে মধ্যম ফল পাব, কম অধ্যয়ন কৰাজনে কম ফল পাব। গতিকে আমাৰ শাস্ত্ৰই কৈছে, ছাত্ৰানাং অধ্যয়নং তপ। এজন ছাত্ৰ জীৱনৰ কালত অধ্যয়নটোৱে হৈছে তেওঁৰ তপস্যা। সেই আদৰ্শৰে আমি সমাজখন আগবঢ়াই নিব লাগিব। এই গোটেই নীতি তথ্যখিনি ভাগৱতত উল্লেখ আছে।